3 মিনিট কিন্তু যেতিয়া এটা দলত বেছি সদস্য থাকে তেনেকে পূৰণ কৰি দিয়া যায় 100 জন যদি সদস্য থাকে 100 × 3 300 মিনিট 300 মিনিট 300 জনে নকয় 100 জনে নকয় তেওঁলোকৰ মাজত আমাৰ বছা মানুহক ক'বলৈ দিয়ে এটা তেওঁ দলৰ আজি লুইজ্যোতি গগৈ ডাঙৰীয়া কথা কৈছো তেওঁ দলৰ গোটেই ভাৰতবৰ্ষত এজন উঠিছে যদি জিকি যায় পাৰ্লিয়ামেণ্টত 3 মিনিট সময় ক'ব পাৰিব তেওঁ আপোনালোকৰ আগত কৈ আছে আমি গৰ্জন কৰিম 3 মিনিটত কি গৰ্জন কৰিব আজি আমাৰ নৱখৰণীয়া ডাঙৰীয়া আপুনি দেখিছে কোকৰাঝাৰৰ এমপি তেওঁ নিৰ্দলীয় তেওঁ 3 মিনিট সময় পায় 3 মিনিটত একো কথা ক'ব নোৱাৰে সেইকাৰণে এইবিলাক চলাই কথাত আপোনালোকে ভুল নাযাব দিল্লীত আমাৰ চৰকাৰ আছে দিছপুৰত আমাৰ চৰকাৰ আছে এমএলএ আপোনালোকৰ আছে আমাৰ সৰ্বানন্দ সোণোৱালক লাগে আমি ডিব্ৰুগড়খন আগবঢ়াই লৈ যোৱাৰ ক্ষেত্ৰত আমি ব্যৱস্থা হাতত ল'ম মই বেছি দীঘলীয়াকৈ নকওঁ আমাৰ ৰমেশ্বৰ তেলী ডাঙৰীয়া আছে আপোনালোকে আমাৰ ৰমেশ্বৰ তেলী ডাঙৰীয়া আপোনালোকৰ আগত দুআষাৰ ক'ব আমাৰ মাননীয় প্ৰাৰ্থী কেন্দ্ৰীয় মন্ত্ৰী প্ৰাক্তন মুখ্যমন্ত্ৰী আমাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই আপোনালোকৰ এখন নিৰ্বাচনী শেষ সভা শেষ ভালে চব ভাল তেখেতে অকমান কিছু সময় পাছত আপোনালোকৰ বক্তব্য ৰাখিব মই আপোনালোকক অনুৰোধ কৰিছো আগুৱা ভাৱে হাতৰ কোঠা ভৰিত নামাৰিব আপোনালোকৰ বেলেগ এজনক যদি এমএলএ এমপি জিকাই দিয়ে আপোনালোকৰ ডেভেলপমেন্টৰ কাম ৰৈ যাব তেতিয়া কিন্তু মুখ দুখ নিদিব কিন্তু মোৰ ওচৰলৈ গৈ নলাটো লাগে বুলি আপোনালোকে নক'ব কিন্তু মই নলা বনাব নোৱাৰিম তেতিয়া এমপিজন আমাৰ হ'বই লাগিব এমপিজন বনাই দিয়াৰ পাছত 20 দিনৰ পৰা মোৰ ওচৰলৈ আপোনালোকে আহিব পাৰিব আপোনাৰ যিমান আপোনালোকৰ ডেভেলপমেন্টৰ কাম আছে মই বন্ধকে থৈছো এই বন্ধকে ৰাখি আপোনালোকৰ অলপ কাম কৰি দিম কিন্তু বেলেগৰ যদি আপোনালোকে জিকাই পঠিয়ায় আবেগ অনুভূতিত গৈ তেতিয়াহ'লে মোক কিন্তু ক'লে মই আপোনালোকক কাম কৰিব নোৱাৰিম কাৰণ মই দিয়া কাগজখন তেওঁ চহী নকৰিব তেওঁ নকৰিলে মুখ্যমন্ত্ৰীয়ে নকৰিব মুখ্যমন্ত্ৰীয়ে দিল্লীলৈ নিলে পইচা নাহিব কেনেকৈ কাম হ'ব পইচা নহ'লে সেইকাৰণে এইবিলাক কথা আপোনালোকে নাযাব একেটা নলীৰে পানী যোৱা ব্যৱস্থা কৰক আপোনালোকৰ উন্নয়নে হ'ব উন্নয়ন হ'ব এতিয়া ডিব্ৰুগড়খন এখন কৰ্পৰেশ্যন হৈছে এতিয়া আমাৰ বহুত পইচা আহিব স্মাৰ্ট চিটি নামত পইচা আহিব ড্ৰেইন ৰাস্তাৰ পৰা আৰম্ভ কৰি চবৰ আমাৰ ডেভেলপমেন্টৰ কাম হ'ব এইখিনি কথাৰে পুনৰবাৰ আপোনালোকে মোৰ ওপৰত বিশ্বাস ৰাখক 20 বছৰ আপোনালোকে মোৰ কথা মতে আপোনালোকে কাম কৰিছে সদায় ভোট দিছে ৰমেশ্বৰ তেলীক ভোট দিছে এইবাৰো আপুনি সৰ্বানন্দ সোণোৱালক দিয়ক আবেগত উঠি বাঢ়ি নাযাব আবেগত গ'লে হাতৰ কোঠা ভৰিত মৰা হ'ব এইখিনি কথাৰে পুনৰবাৰ আপোনালোকক মোৰ ফালৰ পৰা সকলোকে অভিনন্দন জনাইছো কংগ্ৰেছৰ পিঠিত উঠি বৈতৰণি পাৰ হ'ব খোজা এই যিজন ব্যক্তি লুইজ্যোতি গগৈ যি কংগ্ৰেছে 855 জনক শ্বহীদ কৰিছিল আৰু তাৰ লোকৰ লগত লাগি আজি তেওঁলোকে এমপি হ'ব গৈছে তেওঁ এমপি হ'লে এটাই কাম হ'ব দিল্লী ডিব্ৰুগড় প্লেনত অহা যোৱা কৰি থাকিব আৰু একো কাম নহয় কামটো একো কৰিব নোৱাৰে এটা টকাও আনিব নোৱাৰে কাৰণ তেওঁতো অপজিশ্যনৰ মানুহ কেনেকৈ পইচা আনিব পইচা দিয়া মানুহটোতো আমাৰ নৰেন্দ্ৰ মোদী এই কথাখিনিৰে পুনৰবাৰ আপোনালোকৰ পৰা আশ্বাস বিচাৰিছো আপোনালোকে নিশ্চয় এইবাৰ সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক নিশ্চয় আমাৰ ইয়াৰ পৰা জিকাই পঠাব আৰু মই আজি আপোনালোকক শেষৰ মিটিঙত এটা ঘোষণা কৰি দিছো যিটো ভোটে হায়েষ্ট ভোট দিব যিটো ভোটে পাৰ্চেন্টেজ বেচিছত হায়েষ্ট ভোট দিব সেই ভোটটোক মই 1 লাখ টকা দিম বুলি আজি ঘোষণা কৰিছো এইখিনি কথাৰে মোৰ সামৰণি মাৰিলো भारत माता की जय जय श्री राम जय जय श्री राम नमस्कार धन्यवाद।